हेलो गाइज की खबर সকলোৰে ভালনে বাৰু স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লে আশা কৰো ভিডিঅ'টি সম্পূৰ্ণ চাব বুলি এয়া মই চিকেন লৈ লৈছো অকনমান বেছি লোৱা নাই চিকেনখিনি মই বইল কৰি লৈ ললো বইল কৰি থকাখিনি দেখুওৱা নহলে ভাবিলো চিকেনৰ এটা বস্তু বনাম কি বনাম সম্পূৰ্ণ ভিডিঅ'টি চালেহে গম পাব নহয় জানো এয়া চিকেনখিনি ঠাণ্ডা হোৱাৰ পিছত মই চিকেনখিনি সৰু সৰুকৈ টুকুৰা কৰি লৈ ললো এয়া দেখিছে না এনেদৰে টুকুৰা কৰি লৈ ললো মই বেছি চিকেন লোৱা নাই অকনমানে লৈছো চিকেনখিনি টুকুৰা কৰি লৈ থৈ এইবাৰ মই অকনমান ইয়াতে বেসন লৈ লৈছো বেসনখিনিৰে এটা মিশ্ৰণ বনাম ইয়াতে দি দিছো মই হালধি গুৰি আৰু মই ইয়াতে দি দিছো অকনমান জিৰা গুৰি আৰু দি দিছো অকনমান চিকেন মছলা এয়া অকনমান চিকেন মছলা দি দিছো চিকেন মছলাখিনি দিয়াৰ পিছত এইবাৰ মই দি দিছো ইয়াতে নিমখ সৰি কেমেৰাটো ধৰাত উলুটা হৈ থাকিল এইবাৰ মই আকৌ দি দিছো অকনমান সোডা খাৰ এইখিনি দি মই এইবাৰ ইয়াতে দি দিছো আদা নহৰু জলকীয়া পেষ্ট কৰি লোৱা এইবাৰ মই ইয়াতে দি দিম অকনমান পানী মই পানীখিনি দি মিশ্ৰণটো ভালদৰে মিক্স কৰি লম এনেদৰে চামুচখনেৰে মই মিশ্ৰণটো মিক্স কৰি লম এয়া মোৰ মিশ্ৰণখিনি মিক্স কৰি লোৱা হৈ গল ইয়াতে মই এইবাৰ কি দিম জানেনে এইবাৰ দি মই পিচ কৰি থোৱা চিকেনখিনি বইল কৰি যে লৈছিলো সেইখিনি মই ইয়াতে দি দিলো এয়া মোৰ ৰেডি হৈ গল এইবাৰ এইফালে মই লৈ লৈছো শুকান বেসন এইফালে মই কেৰাহীখনো বহাই দিছো কেৰাহীখন গৰম হোৱাৰ পাছত মই ইয়াতে দি দিছো ৰিফাইন তেল ৰিফাইন অকনমান বেছিকৈ দিব লাগিব ৰিফাইনখিনি গৰম হোৱাৰ পিছত গেছটো কিন্তু লো ফ্লেমতে ৰাখিছো এয়া মোৰ বনাবলে ৰেডি হৈ গল মই বনাম এইবাৰ কেৰাহীখনৰ ৰিফাইনখিনি প্ৰায় গৰম হৈ আহিছে এইবাৰ মই এপিচ কৈ এনেদৰে শুকান বেসনখিনিত সানি লৈ ভাজি লম এইফালে মই কেৰাহীখনত এপিচ কৈ বহাই দিছো দি গেছটো কিন্তু লো ফ্লেমতে ৰাখিছো এনেদৰে মই লো ফ্লেমত ৰাখি পকৰা কেইটা ভাজি লম সদায়নো দোকানৰ পৰা কিমান খাম এনেদৰে ঘৰতো এবাৰ বনাই খাই চাবচোন ভালে লাগে খাবলে আমাৰ ৰান্ধনী চাব নেকি ৰব মই গেছটো লো ফ্লেমত ৰাখি ভাজি আছো এফালে মাইনায়ো আমনি কৰি আছে তাইহে বোলে বনাব মই ভিডিও বনাই আছো আমাৰ বহুত ৰান্ধনী দেখুৱাই আছো চাব দেই এজনী ৰান্ধনী কি বনাই আছা চিকেন পকৰা বনাই আছে মোৰ আৰু কাম কৰা মানুহৰ অভাৱ নাই গাইস কিন্তু মোৰ ৰেষ্টও নাই আমাৰ চিকেন পকৰা ৰেডি হৈ গল এনেদৰে আপোনালোকেও বনাই খাই চাবচোন দেই খাবলে কিন্তু বহুত টেষ্টি হৈছিল আজিলৈ আহিছো ভিডিওটি চোৱাৰ বাবে বহুত ধন্যবাদ